যেতিয়া সদন চলি থাকে তেতিয়া কিছু সন্মানীয় সদস্যই অশান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰে। আপুনি সাসপেন্ড কৰে, কিন্তু সাসপেন্ড কৰি গৈ পিনে তেওঁ ভুল ব্যাখ্যা এটা বাহিৰত থকা মিডিয়াবিলাকৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰে। গতিকে এনেকুৱা এটা ৰুম বনাব লাগে, সাসপেন্ড হোৱাৰ পিছত সেই ৰুমটোত বহাই থব লাগে, চাহ খুৱাই বাহিৰত যাব নোৱাৰে। যেতিয়া সদন চলি থাকে তেতিয়া কিছু সন্মানীয় সদস্যই অশান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰে। আপুনি সাসপেন্ড কৰে, কিন্তু সাসপেন্ড কৰি গৈ পিনে তেওঁ ভুল ব্যাখ্যা এটা বাহিৰত থকা মিডিয়াবিলাকৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰে। গতিকে এনেকুৱা এটা ৰুম বনাব লাগে, সাসপেন্ড হোৱাৰ পিছত সেই ৰুমটোত বহাই থব লাগে, চাহ খুৱাই বাহিৰত যাব নোৱাৰে। যেতিয়া সদন চলি থাকে তেতিয়া কিছু সন্মানীয় সদস্যই অশান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰে। আপুনি সাসপেন্ড কৰে, কিন্তু সাসপেন্ড কৰি গৈ পিনে তেওঁ ভুল ব্যাখ্যা এটা বাহিৰত থকা মিডিয়াবিলাকৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰে। গতিকে এনেকুৱা এটা ৰুম বনাব লাগে, সাসপেন্ড হোৱাৰ পিছত সেই ৰুমটোত বহাই থব লাগে, চাহ খুৱাই বাহিৰত যাব নোৱাৰে।